গাটো লৈছে পকটো লৈছে গাটো লৈছে পকটো লৈছে বাৰে মৰণ কি ফকতীয়া গান গালি অ আজি পুৰা এই গাটো লৈছে পকটো পকটো কি বালৰ গান গাইছ ন পাৰ্টনাৰ কেইটা এই গানটোতো মই গোৱা নাই নহয় এইটো গান কালি মই সেই মোবাইলটো পিটিকি থাকোঁতে ওলালেও কি বৰ একদম গাটো লৈছে পকটো লৈছে বুলি সেয়ে গাইছোঁ মই কোনেনো উলিয়ালে এনেকুৱা গান জানো আচৰিত লাগে আৰু দেই শুনিবলৈকে কিবা লাগে আকৌ এই মদন ভাই ক'লে কি হ'ব হয় অসমত ইমানেই ছিংগাৰ হৈছে নহয় আজিকালি যিহকে পায় তাকে গাবলৈ ধৰিছে কাৰণ গান পাবলৈ নাইকিয়া হৈছে ন ছিংগাৰতকৈতো গান কম হৈ গৈছে সেইটো কাৰণে মানে যিহক তিহকে জৰি মেলি গাই দিছে আৰু গান লৈছে বৰ সেই পকৰটো লৈছে কিবা কিবি এনেকুৱা মুঠতে গান হ'লেই হ'ল আৰু অঁ তেনেকুৱাই হৈছে কি আৰু গান যদি এটা আছে ছিংগাৰ আছে 10টা তেনেহ'লে এটা গানকে আৰু 10টাইনো কেনেকৈনো গাব পাৰিব এটাইহেতো গাব পাৰিব বাকী 9টাইতো এনেকুৱাকৈ জুৰিয়ে গাব লাগিব ন গাটো লৈছে পকৰটো লৈছে কিবা কিবি তেনেকুৱাই জুৰিব লাগিব ন Good morning, my dear student. Sir, আমাৰ কাৰণে কিন্তু বেড মৰ্নিং দেই What? তহঁতৰ কাৰণে আকৌ বেড মৰ্নিং কেলে হ'ল? কাৰণ ছাৰ আমি ঠাণ্ডাত গা ধুই স্কুললৈ আহিবলগীয়া হৈছে যে সেইকাৰণে আমিহে গম পাইছোঁ ঠাণ্ডাত গা ধুই কেনে কেনেকুৱা লাগে আপুনি গুড মৰ্নিং ক'বলৈ আহিছে সেইটো কাৰণে ছাৰ আমাৰ ফালৰ পৰা আপোনাক বেড মৰ্নিংহে ক'লোঁ আৰু দেই আপোনাৰতো বয়স হ'ল ন বুঢ়া মানুহ বুলি গা নুধুলেও মানুহে নেহাঁহে কিন্তু আমাক আকৌ মানুহে আকৌ গা নুধুলে মনত হাঁহিব ন উপায় নাই এতিয়া ইমান ঠাণ্ডাখনততো গা নুধুলেও নহয় কিমান ঠাণ্ডা লাগিছে আৰু আমাৰ সেইটো কাৰণে আমাৰ কাৰণে আৰু ছাৰ বেড মৰ্নিঙে হ'ব আৰু দে হ'ব তেনেহ'লে বেড মৰ্নিঙে পিছে তহঁতকতো মই বিহুৰ 2 দিন বন্ধহে দিছিলোঁ যে আজিলৈকে যে স্কুলে অহা নাছিলি তহঁতি কেলে এই ছাৰ ক'লে কিনো হ'ব হয় আপুনিতো মাঘ বিহুৰ কাৰণে 2 দিন বন্ধ ঠিকেই দিছিলে পিছে সেই বিহু 2 দিন যে আমি যে গা নুধুলোঁ যে ৰাতিপুৱা তাৰপৰা আকৌ এইকেইদিন আকৌ ইমান ঠাণ্ডাখনত কোনে ৰাতিপুৱা গা ধুব সেইটো কাৰণে আমি স্কুল অহা নাছিলোঁ আকৌ বিহু আগতে ৰেগুলাৰ আহি আছিলোঁ কাৰণে ডেইলি ৰাতিপুৱা গা ধুইছিলোঁ কাৰণে ভাল লাগিছিলে গা ধুই যেতিয়া সেই বিহুত আপুনি 2 দিন বন্ধ ছুটি দি দিলে নহয় ছুটিকেইদিন আকৌ 2 দিন গা নোধোৱাকৈ থাকিলোঁ নাই সেইটো কাৰণে বিহুৰ পাছত আকৌ গা ধুবলৈ মন নগ'ল আৰু সেইটো কাৰণে ছাৰ আজিলৈকে আমি গা ধুব পৰা নাই কাৰণে স্কুলেই অহা নাই তাতে আকৌ ৰাম মন্দিৰ স্থাপনা কৰা আৰু কিবা কিবি ধৰ শিল্পী দিৱস কিবা কিবি আছিলে যে সেই বন্ধবিলাক চব আমি নিজে লৈ ল'লোঁ আৰু ছাৰ সেইটো কাৰণে আজি সেই 10 দিন মানৰ মূৰত আহিছোঁ একেবাৰে স্কুল আজিৰ পৰা আৰু এবচেণ্ট নকৰোঁ আৰু ছাৰ তাৰমানে মই স্কুল বন্ধ নিদিয়াকৈ তহঁতি নিজে আৰু বন্ধ মানি ল'লি আৰু ন অঁ ছাৰ বাকীকেইদিন আমি নিজে বন্ধ মানি ল'লোঁ কাৰণ আপুনিতো মাঘৰ বিহুততো পূৰা দিলে বুলি ভাবিছোঁ আৰু মালটো কিজানি ছাৰে খাই ফিটিং হৈ আছে সেইটো কাৰণে বোলো আমি আৰু নিজে আলোচনা কৰি কিনে বোলো স্কুল নোযোৱাই ঠিক আছে বোলো তাতে আকৌ ৰাম মন্দিৰ কিবা কিবি ইটো সিটো বন্ধ আছে যে সেইটো কাৰণে বোলো আমি ভাবিলোঁ ছাৰেতো কিজানি খাই উঠিব পৰা নাই কিনে ছুটিটো বা বন্ধ আমাক দিবলৈ অসুবিধা হ'ব সেইটো কাৰণে আমি নিজে ছাৰ বন্ধটো মানি ল'লোঁ আৰু তহঁতৰ মাথাকেইটা কমটি মাথা নহয় দেই মানিব লাগিব কিন্তু দেই তাৰমানে মই বিহুকেইদিন খাই ফিটিং হৈ থাকিম বুলি তহঁতি মানে অলৰেডি গম পালিয়ে মানে ন সেইটো কাৰণে আৰু নিজে বন্ধ মানি ল'লি আৰু ন এই চুপ কি মোক ইমান মদাহী বুলি ভাবিছ নেকি তহঁতে বৰ বিহুত মদ খাই ফিটিং হ'ব বুলি ছাৰ নাহিব বুলি হেনো এদিন নিজে বন্ধ নিছে হেনো তহঁতৰ এই দিমাগকেইটাত যে একদম মাল বোলা বস্তুটো একেবাৰে নাই ন ক'ত পাওঁ এনেকুৱা আইডিয়াবিলাক তহঁতে হে চালা মই মৰিছোঁ তহঁতৰ টেনশ্যনত বোলো বিহু 2 দিন হৈ গ'ল 2 দিন ছুটি দিলোঁ তাৰপৰা বাকীকেইদিন বোলো মই সদায় স্কুললৈ আহি আছোঁ তহঁতি এদিনো এটাও অহা নাই বোলো কি হ'ল ল'ৰাকেইটা বোলো এতিয়াহে গম পাইছোঁ তহঁতে মানে নিজে বন্ধ লৈ ল'লি ন মাথা নাইকিয়াকেইটা আৰু কি বুলি ভাবিছিলি ছাৰে মদ খাই ফিটিং হৈ কিনে স্কুললৈ আহিব নোৱাৰিব সেইটো কাৰণে তহঁতি বন্ধ লৈছিলি মোক কি ইমান মদ আহি বুলি ভাবিছ নেকি তহঁতে অঁ বিহু বুলি যেনিবা অকণমান খামেই আৰু সেই বুলি আৰু মই ফিটিং হৈ কিনে মই কি স্কুলৰ পাহৰি যাম বুলি ভাবিছিলি নেকি তহঁতে কাইলৈ পৰহিলৈ বছৰেকীয়া পৰীক্ষা পাবলৈ হ'ল ইফালে আকৌ সিহঁতি নিজে বন্ধ লৈছে মাথা গৰমকেইটা এইকেইটা দেখিম নহয় পৰীক্ষাত কি লিখ সেই ডাঙৰ আলু এটা লৈ যাবি আকৌ ঘৰলৈ মাহৰ বাপেৰক ভাজি খাবলৈ বাৰু এতিয়া সেইবিলাক বাদ দে এতিয়া মদনে কচোন ৰামৰ পুতেককেইটাৰ নাম কি আছিল যি নেকিতো আমাৰ ভাৰত চৰকাৰে কালি পৰহি ৰাম মন্দিৰ স্থাপনা কৰিছেতো সেইটো কাৰণে ৰামৰ পুতেককেইটাৰ নাম কি আছিল জাননে মদন এই ছাৰ সেই প্ৰশ্নটো তাক সোধাতকৈ মোক সোধক মই জানো নহয় ছাৰ কোন আছিল বা মাথা ডাঙৰ তয়ে কচোন ৰামৰ পুতেককেইটাৰ নাম কেলে ছাৰ সেইদিনাখন জানো ডিম্পু বৰুৱাই কোৱা নাই জানো লাভা আৰু কুশা বুলি ধেইত মূৰ্খ লাভা আৰু কুশা নহয় লব আৰু কুশহে আছিল ৰামৰ পুতেক তেনেহ'লে ছাৰ ডিম্পু বৰুৱাই কেলে ভুলকৈ ক'লে লাভা আৰু কুশা বুলি ক'লে যে ৰামৰ পুতেক
আচলতে চা ল'ৰাকেইটা সেইটো কথা নহয় ঠাই বিশেষে মানুহৰ কি হ'ল কথিত ভাষাবিলাক বেলেগ ন আমিতো আমাৰ এইফালেতো গোটেইখনে ধৰ আমি লিখিত ভাষা কওঁ এতিয়া নলবাৰী বৰপেটা সেইটো চাইডেতো কথিত ভাষা কয় ন সেইটো কাৰণে সিহঁতি কথিত ভাষাটো কওঁতে মানে অলপমান দিগদাৰ হয় সেইটো কাৰণে মই ভাবোঁ যে প্ৰায় পৰাপক্ষত মানে কি হ'ল লিখিত ভাষাই ক'ব লাগে লিখিত ভাষাত মানে শুদ্ধ হয় উচ্চাৰণো শুদ্ধ হয় আমাৰ যেনেকৈ আমি লিখিত ভাষাত কোৱাৰ কাৰণে উচ্চাৰণটো শুদ্ধ হৈছে হয় নহয় সেইটো কাৰণে চাগে ডিম্পু বৰুৱাই মানে কি হ'ল কথিত ভাষাত কথা কোৱাৰ কাৰণে মানে অকণমান উচ্চাৰণটো বেলেগ ধৰণে গুচি গ'ল সেইটো কাৰণে মানুহবিলাকে ভুল বুজিছে চাগে সেইটো বিশেষ আমি ইমান নাজানো তথাপিতো মানে কি ডিম্পু বৰুৱাই যদি কথাটো যদি শুদ্ধকৈ কোৱা হ'লে আমাৰো ভাল লাগিলে হ'লে ধৰ সেইটো কাৰণে মই ভাবোঁ যে লিখিত আৰু কথিত ভাষা দুইটা একে কেতিয়াও হ'ব নোৱাৰে সেইটো কাৰণে কিতাপত যি মতে আছে মানে লিখিত ভাষাটোহে মানুহে প্ৰয়োগ কৰাটো মই ভাল বুলি ভাবোঁ মানে গম পাইছ সেইটো কাৰণে তহঁতে সেই লিখিত ভাষাই ব্যৱহাৰ কৰিবি নহ'লে সেই তহঁতেও এদিন সেই ডিম্পু বৰুৱাৰ লেখীয়া সমালোচনাৰ পাত্ৰ হ'বা দেই সেইটো কাৰণে লিখিত ভাষাই কথা ক'বা তোমালোকেও আৰু এটা কথা ঠাই বিশেষে মন্দিৰ স্থাপনা কৰাৰ দিনাখন চাকি জ্বলাইছিলে নাই ঘৰ যি নেকি চৰকাৰেতো প্ৰতি ঘৰে ঘৰে চাকি বন্তি জ্বলাব দিছিলে নহয় আপুনি জ্বলালে নে নজ্বলালে চা ল'ৰাকেইটা মানুহক দেখুৱাই ভগৱানক ভক্তি কৰি একো লাভ নাই আমাৰ অন্তৰৰ মাজত যিজন ভগৱান আছে আমি মনৰ পৰা যিজনক ভগৱানক শ্ৰদ্ধা কৰোঁ সেয়ে আমাৰ ভগৱান মানুহক দেখুৱাই আৰু চাকি জ্বলাই কিনে আৰু মানুহক যে ভগৱানক পুজিছোঁ বুলি কিবা এটা বুলি দেখুৱাব লাগে বুলি মই নেভাবোঁ মোৰ মতেতো চৰকাৰে এইটো মানুহকতো বুৰ্বক সজোৱা বাহিৰে আৰু একো নাই দেখিছোঁ সেইদিনাখন ৰাম মন্দিৰ স্থাপনা কৰাৰ দিনাখন মানুহৰ ঘৰে ঘৰে ওলাই যাওঁতে ৰাস্তাত দেখিছোঁ মানুহৰ ঘৰে ঘৰে একদম চাকি জ্বলাই থৈছে এনেই মানুহক দেখুৱাই কিনে চাকি জ্বলাই ভক্তি কৰিছোঁ বুলি ভাবিলে নহ'ব নহয় ভগৱানক মনৰ পৰা শ্ৰদ্ধা কৰা ভক্তি কৰা সেয়ে ভগৱানে তোমাক চকু মেলি চাব এদিন এনেই আৰু মানুহক দেখুৱাই আৰু চাকি জ্বলালে কিডাল লাভ হ'ব অন্তৰৰ পৰা যদি তই ভগৱানক ভালেই নেপাওঁ চৰকাৰে কৈছে বুলিয়ে যে চাকি জ্বলাব লাগিব বুলি সেইটো কথা নহয় জ্বলালেতো ভালেই কথা কিন্তু অন্তৰৰ পৰা যিজনে শ্ৰদ্ধা কৰিছে ভগৱানক সেয়েহে প্ৰকৃত ভগৱানৰ ভক্ত তাৰমানে ছাৰ আপুনি চাকি নজ্বলালে জ্বলালো কেলে নজ্বলাম নহয় ইমান ডাঙৰ মন্দিৰ এটা স্থাপনা কৰিছে যদি ইয়াতো চাকি জ্বলোৱাটো আমাৰ কৰ্তব্য তথাপিতো মই ভাবোঁ মানে ঘৰৰ বাহিৰত মানুহক দেখুৱাই মানে চাকি জ্বলোৱাতকৈতো নিজৰ মনৰ অন্তৰৰ পৰা যিবিলাক ভক্তি শ্ৰদ্ধা কৰিবা ভগৱানৰ প্ৰতি সেয়েহে তোমাৰ প্ৰকৃত মানে ভগৱানক পূজা গম পালি নাই এনেই মানুহক দেখাই বাহিৰত নহয় দেই ল'ৰাহেঁত বাৰু আৰু বেছিকৈ কথা পাতি নাথাকোঁ সময়ো হ'ল এই ক্লাছটো আজি ইমানতে সামৰি দিছোঁ দেই ল'ৰাকেইটা বল বল আমিও গৈ থাকোঁ বল বল বল